মোৰ এই মেডেলটো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত মই উৎসৰ্গা কৰিলোঁ। জুবিন গাৰ্গে মানে ফুটবল খেলা খুব ভাল পাইছিলে আৰু সেয়েহে মই জুবিন গাৰ্গৰ সৎকাৰৰ দিনাখন মানে নুনমাটিৰ পৰা মই সৰু সজাইলৈকে দৌৰি গৈছিলোঁ। সৰু সজাই যেতিয়া ভিতৰত যাব নোৱাৰিলে তাৰ পৰা মই ডাইৰেক্ট সোণাপুৰলৈ দৌৰি গৈছোঁ। টাৱাঙত দৌৰাৰ আগতে গুৱাহাটীৰ পাহাৰবিলাকত বেছিভাগ পাহাৰতে মই দৌৰি কৰোঁ আৰু ইয়াত যিবিলাক পাহাৰ অলপ বেছি ওখ তেনেকুৱা ওখ ঠাইত মই প্ৰেক্টিছ কৰোঁ। তাৰ কাৰণে মোৰ বিশেষ প্ৰব্লেম হোৱা নাছিল। কিছুমানে কয় অক্সিজেন প্ৰব্লেম কিবা, মোৰ কোনো প্ৰব্লেম নাই। মোৰ ফিল্ডৰ কথা নাই, মই ৰাস্তাৰ ছাইডত মানে গৈ থাকোঁ। মানুহে কয় আৰু এক্সিডেণ্ট হ'ব কিবা হ'ব, মানুহ ঘৰৰ ভিতৰতো পৰি মৰে, সি আৰু ক'ত দৌৰিব যায় ন। তো সেইটো নহয় আৰু চাই চিতি আৰু অলপ চাইডে মই দৌৰিয়ে থাকোঁ। মোৰ ৰাস্তাই আৰু মই ফিল্ডত বেছি নকৰোঁ। মোৰতো মনটো মানে বহুত ডাঠ। মই মানে যি কৰিম বুলি ভাবোঁ তাক কৰোঁৱে আৰু মানে যিকোনো। বাংগালোৰত মই দৌৰিলোঁ যে 220 কিলোমিটাৰ, পাঞ্জাৱত দৌৰিলোঁ 131 কিলোমিটাৰ, দিন ৰাতি 24 ঘণ্টা। নেক্সট পৰিকল্পনা এতিয়াতো ভাবি আছোঁ, মই ধুবুৰীৰ পৰা শদিয়ালৈকে দৌৰা প্লেন কৰি আছোঁ। যদি ওপৰৱালাৰ দয়া হয় আৰু মোৰ মানে গোটেই সময় সুবিধা মিলে তেতিয়াহ'লে মই মানে ধুবুৰীৰ পৰা শদিয়ালৈকে এবাৰ মানে ৰান কৰি যাম বুলি ভাবি আছোঁ। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগণত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী মাষ্টাৰ্ছ দৌৰবিদ আৰু সেইগৰাকী দৌৰবিদে শেহতীয়াভাৱে টাৱাঙত অনুষ্ঠিত ফুল মাৰাথন সম্পূৰ্ণ কৰি তেখেতে সুন্দৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বয়স মাথো এটা সংখ্যাহে, সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে এইগৰাকী 64 বছৰীয়া বিনোদ পাটগিৰিয়ে। প্ৰথমতে দাদা আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। গগৈ স্পৰ্টছৰ বৰা ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু মই মানে টাৱাং মাৰাথনত 42 কিলোমিটাৰ মানে 6 ঘণ্টা 29 মিনিটত কমপ্লিট কৰিলোঁ। এজ গ্ৰুপত মোৰ তাতে এনে পজিশ্যন হিচাপে 5th পজিশ্যন আছিলে। আৰু তাত মানে মই বেংগলোৰত 220 কিলোমিটাৰ দৌৰা এটা মোৰ ৰেকৰ্ড আছিল। সেই ৰেকৰ্ডটো আৰ্মীৰ মানে টপ মানে বছক দেখুৱালোঁ আৰু তেওঁ গোটেই সন্তুষ্ট হৈ মানে ষ্টেডিয়ামত আৰ্মীৰ মানুহবিলাকক মোৰ বিষয়ে কৈ পেলাই মানে বহুত মানে উৎসাহিত কৰিলে। খেল হৈছিল মোৰ অৰুণাচল টাৱাঙত, মানে ইয়াৰ পৰা গৈছোঁহে আমি। মাৰাথন ৰেচটো অৰুণাচল প্ৰদেশ গভমেণ্ট আৰু ইণ্ডিয়ান আৰ্মি মানে এই খেলখনৰ মানে হেৰা আছিল। মানে খেলখন তেখেতসকলে চলাইছিল। তাতে আমি জইন কৰি আৰু সেই 42 কিলোমিটাৰ 20 কিলোমিটাৰ অৰুণাচল প্ৰদেশৰ যিটো ষ্টেডিয়াম আছে প্লেগ্ৰাউণ্ড, মেইন প্লেগ্ৰাউণ্ড, তাৰ পৰা 20 কিলোমিটাৰ ডাউন আৰু ৰিটাৰ্ণ 22 কিলোমিটাৰ মই মানে ৰিটাৰ্ণ হৈ মানে 6 ঘণ্টা 29 মিনিট আৰু কমপ্লিট কৰিলোঁ। আৰু এইটো মোৰ একচুৱেলি এজ গ্ৰুপৰ আছিল আৰু এইটো 60+ আৰু তাৰ মোৰ পজিশ্যনটো আছিল 5th পজিশ্যন। কিমান আছিলে প্ৰতিযোগী, কিমান আছিলে? প্ৰতিযোগী কিমান আছিল গম নাপালোঁ একচুৱেলি। তাতে কিমান আছে সেইটো কথা কৈ নিদিয়ে, কিবা ছিক্ৰেট ৰাখে বোলে। সেইটো ময়ো আৰু বেছি নুসুধিলোঁ আৰু এনেই মই মানে সেই ল'ৰাক দৌৰি আহি পিছত সোধোতে ক'লে আপোনাৰ 5th পজিশ্যন হয় আৰু 1st, 2nd, 3rd এই তিনিজনক কিবা পইচা দিয়ে আৰু কিন্তু মানে মই 5th হ'লোঁ। আপুনি মেডেল পালে, চাৰ্টিফিকেট পালে আৰু কি পাইছে তাতে? মেডেল চাৰ্টিফিকেটে দিয়ে আমাক, মানে 1st, 2nd, 3rdকহে টকা দিয়ে আৰু মানে পিছত নিদিয়ে। আৰু এবাৰ যদি আপুনি মেডেলটো দৰ্শকসকলক দেখাই দিয়ে, যিটো আপুনি টাৱাঙত লাভ কৰিবলৈ সক্ষম হ'ল, 42.2 কিলোমিটাৰ আপুনি প্ৰায় 6 ঘণ্টাত আপুনি অতিক্ৰম কৰিছিলে। হয়, এবাৰ যদি আপুনি দৰ্শকসকলক দেখাই দিয়ে। 24 অক্টোবৰত বোধহয় এইখন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে টাৱাঙত। মাৰাথন দৌৰটোৰ কাৰণে বা মাৰাথন ৰেচৰ কাৰণে আপুনি কিদৰে প্ৰস্তুতি চলাইছিলে, বা আপুনি ইতিমধ্যে কৈছে আপুনি বিভিন্ন সময়ত মানে সদায় প্ৰেক্টিছ কৰিয়ে থাকে?
নহয় টাৱাঙত দৌৰাৰ আগতে গুৱাহাটীৰ পাহাৰবিলাকত বেছিভাগ পাহাৰতে মই দৌৰা দৌৰি কৰোঁ আৰু ইয়াত যিবিলাক পাহাৰ অলপ বেছি ওখ তেনেকুৱা ওখ ঠাইত মই প্ৰেক্টিছ কৰোঁ তাৰ কাৰণে মোৰ বিশেষ প্ৰব্লেম হোৱা নাছিল কিছুমানে কয় অক্সিজেন প্ৰব্লেম কিবা মোৰ কোনো প্ৰব্লেম নাই মানে মই পূৰা মানে টাইমতে মোৰ হিচাপ মতে আৰু মোৰ ইমান স্পীড নাছিলে মানে এনেও অলপ মানে পাহাৰী জেগাত অলপ আমাৰ মানে দিগদাৰ হয় মানে ওখ মানুহৰ কাৰণে মানে বেছি ডাউনতো আমি বেছি স্পীড দিব নোৱাৰোঁ চিটকি ওলাই যাম বুলি আৰু কিন্তু তাৰ পাহাৰৰ যিবিলাক মানুহ এইবিলাক মানুহৰ চাপৰ মানুহ সেইবিলাকে দৌৰা মানে ডাউনত যোৱা আপত যোৱা দুটাই সুবিধা পায় আৰু এইবিলাকৰ প্ৰেক্টিছ থাকে তাক বেছি পাহাৰী এলেকাৰ মানুহবিলাকৰ তাত বেছিকেতো পাহাৰীয়া জেগাই আছিলে গোটেইখিনি গোটেই পাহাৰী আৰু 12,000 ফুট ওখ 12,000 ফুট ওখত আমি 20 কিলোমিটাৰ ডাউনত আহিলোঁ আৰু 22 কিলোমিটাৰ আপ আৰু এই যিটো আপোনাৰ মাৰাথন ৰেচ আপুনি উৎসৰ্গা কৰিছে প্ৰাণৰ শিল্পী হিয়াৰ নামতো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত হয় মোৰ এই মেডেলটো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত মই উৎসৰ্গা কৰিলোঁ জুবিন গাৰ্গে মানে ফুটবল খেলা খুব ভাল পাইছিলে সেয়েহে মই জুবিন গাৰ্গৰ সৎকাৰৰ দিনাখন মানে নুনমাটিৰ পৰা মই সৰু সজাইলৈকে দৌৰি গৈছিলোঁ সৰু সজাই যেতিয়া মানে ষ্টেডিয়ামৰ ভিতৰত যাব দিয়া নাই কৈছে কি এনে পষ্টমৰ্টেমৰ কাৰণে ভাঙাগড় মেডিকেলত নিছে মানে আজি আৰু ইয়াত কেতিয়া আহে নাজানো তেনেকৈ কোৱাৰ পিছত মোৰতো মানে মনটো আছে মই সোণাপুৰলৈ দৌৰিয়ে যাম সেই প্লেন কৰিয়ে গৈছিলোঁ তো সৰু সজাই যেতিয়া ভিতৰত যাব নোৱাৰিলে তাৰ পৰা মই ডাইৰেক্ট সোণাপুৰলৈ মানে দৌৰি দৌৰি গৈছোঁ আৰু দেখা পালে একদম আগত মই মানে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু পূৰা আগত গৈ চাইছোঁ আৰু মানে জুবিনক মানে সৎকাৰ কৰাৰ একদম আগত মই মানে পূৰা নমস্কাৰ কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে স্বৰ্গগামী হয় যিগৰাকী ব্যক্তিয়ে সংগীতৰ সমানে ক্ৰীড়াকো ভাল পাইছিল বা ক্ৰীড়াৰ খেলুৱৈসকলকো তেখেতে বহু ক্ষেত্ৰত উৎসাহিত কৰিছিল নিজেও তেখেতে ফুটবল খেলিছিল লগতে কেইবাটাও বিশ্বকাপ তেখেতে নিজে চাবলৈ গৈছিল সেইগৰাকী মানে খেল ভাল পোৱা সংগীত শিল্পীৰ নামত আপুনি এই মেডেলটো উৎসৰ্গা কৰিছে হয় মই জুবিনৰ নামৰ এই মেডেলটো মানে ডাঙৰ জুবিনৰ নামত মই মানে কি উৎসৰ্গা কৰিলোঁ তেওঁক মানে এই ফুটবল খেলাৰ কাৰণে মই বহুতেই ভাল পাইছিলোঁ তো আপুনি এটা সময়ত চাকৰি কৰিছিল বৰ্তমান সময়ত আপুনি অৱসৰ গ্ৰহণ কৰিলে তাৰ পাছৰ পৰ্যায়ত আপুনি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক টিউশ্যন কৰায় লগতে এই টিউশ্যনৰ মাজতেও আপুনি নিজৰ মাৰাথনটো চলাই গৈছে বা বিভিন্ন আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে গতিকে কিদৰে আপুনি সেইখিনি কাম কৰি গৈছে কওকচোন এবাৰ মইতো ৰাতিপুৱা 5টা বজাত বা 4:30টাত সাৰ পালে উঠিয়ে মই ৰাতিপুৱা প্ৰেক্টিছ কৰোঁ যেতিয়া আমাৰ মাৰাথন ৰেচ মানে ফুল মাৰাথন হয় তেতিয়া 10-15 কিলোমিটাৰ দৌৰোঁ বা কেতিয়াবা 20 কিলোমিটাৰ এনে নৰ্মেলি মই মানে 7-8 কিলোমিটাৰ বা 10 কিলোমিটাৰ দৌৰোঁ বা সপ্তাহত এদিন বা দুদিন মিছ হ'ব পাৰে মোটামুটি দৌৰোৱে আৰু তেনেকৈ মোটামুটি মই কণ্টিনিউ কৰি থাকোঁ মানে মোৰ গেপ নহয় আৰু আবেলি মই টিউশ্যন পঢ়াওঁ মোৰ মানে তাৰ কাৰণে অসুবিধা নহয় আবেলিৰ ফলত মই মানে টিউশ্যন পঢ়াওঁ যেহেতু আপোনাৰ বৰ্তমান সময়ত 64 হৈছে আপোনাৰ 64 বছৰ বয়স হৈছে হয়নে গতিকে আপুনি 64 বছৰ বয়সতো আপুনি ফিট হৈ আছে এগৰাকী মানে তৰুণ যুৱকৰ নিচিনাই আপোনাৰ ধৰি লওক কি ক'ব এইটো কিদৰে আপুনি সম্ভৱ হৈছে সম্ভৱ মোৰতো মনটো মানে বহুত ডাঠ মই মানে যি কৰিম বুলি ভাবোঁ তাক কৰোঁৱে আৰু মানে যিকোনো বাংগালোৰত মই দৌৰিলোঁ যে 220 কিলোমিটাৰ পাঞ্জাৱত দৌৰিলোঁ 131 কিলোমিটাৰ দিন ৰাতি 24 ঘণ্টা তো এই 100 মানে 24 আৱাৰ্ছ দৌৰাৰ পিছত বেংগলোৰত মানে মই ইয়াতে মনটো আৰু মানে ঠিক মানে মনটো মানে থিৰাং কৰি লৈছোঁ আৰু বাংগালোৰত 220 কিলোমিটাৰ তেনেকৈ মই মানে মাইণ্ডছেট কৰি লওঁ মানে মই মাইণ্ডছেট কৰি লৈ আৰু মা কামাখ্যাক চিন্তি আৰু মই দৌৰিয়ে থাকোঁ মই আৰু বেলেগ যে মই নোৱাৰিম সেনেকুৱা কথা নাই আৰু মানে মই কমপ্লিট কৰিমেই আৰু মানে মনটো মোৰ সদায় ডাঠ হৈ থাকে মানে মই পিছৰ পিনে নাচাওঁ সদায় মোৰ মনটো আগৰ পিনে গৈ থাকে সেইকাৰণে চাগে ওপৰৱালাৰ দয়া আছে আৰু মোৰো মানে যিকোনো খেলতে মাৰাথনৰ যিকোনো খেলতে মই মানে সফল হৈছোঁ সাধাৰণতে কিছুমান ব্যক্তি দেখা যায় 64 এজত কিন্তু শয্যাশায়ী হৈ থাকে বা বিভিন্ন বেমাৰ আজাৰত পৰি থাকে কিন্তু আপোনাৰ তেনেকুৱা যেন লগা নাই বা তেনেকুৱা হয়তো মানে তেনেকুৱা আপুনি বেমাৰ আজাৰতো আপুনি পৰা নাই আপুনি নিজকে ফিট ৰাখিছে গতিকে তেখেতসকলক কি পৰামৰ্শ দিব বিচাৰিব যিসকলে এইটো বয়সত ঘৰতে আছে বা বিভিন্ন ব্যায়ামৰ পৰা বিৰত আছে
মোৰ মতে ৰাতিপুৱা উঠি সকলোৱে যদি 5-6 কিলোমিটাৰ খোজ কাঢ়ে ৰেগুলাৰ তেতিয়াহ'লে খুব দেহৰ কাৰণে ভাল হয় মানে ঔষধ পাতি কম খালে হয় খোজ কাঢ়া অভ্যাস হৈ গ'লে মানুহৰ যিটো শৰীৰৰ মানে ব্লাড চাৰ্কুলেশ্যন যিটো হয় সেইটো কাৰণে মানুহৰ দালি ভাত খালেও খোৱাৰ ৰুচিটো থাকে সদায় মানে হজম হয় বা কিবা হয় বা নিজৰ ভৰিত যেতিয়া আমি খোজ কাঢ়ি থাকোঁ আমাৰ নাৰ্ভবিলাকো মই ভাবোঁ মানে ঠিকে থাকে আৰু যেতিয়া তেজৰ চলাচল বঢ়িয়া হৈ থাকে খোজ কাঢ়িলে গতিকে সকলোৱে মানে 1 ঘণ্টা মিনিমাম ৰাতিপুৱা খোজ কাঢ়িলে মোৰ মতে ভাল মইতো এনে কওঁৱে আৰু ল'ৰাবিলাক যিবিলাকে দৌৰা দৌৰি কৰে তাহাঁতৰ লগত ময়ো দৌৰিলে মই কওঁ আপুনি বোলো হ'ব কৰি থাকা আজি কৰি থাকা কৰিলে এদিন হৈ যাব 100 কিলোমিটাৰটো এনে দেখিলে বহুত ভয় লাগে কিন্তু তাক ভয় নকৰিলে একদিন আজি 20-ৰ পৰা 30-ৰ পৰা চলি 50 ক্ৰছ হ'লে নিজৰ মাইণ্ডছেট ঠিক ৰাখিলে সি 100 কিলোমিটাৰ অনায়াসে মাৰিব পাৰে আপুনি কিমান বছৰলৈকে দৌৰিম বুলি নিজৰ আত্মবিশ্বাস আছে মনতে ভাবি লৈছে আপুনি কিমান বছৰলৈকে দৌৰিম বুলি ভাবিছে এইটোতো আৰু ওপৰৱালাৰ দয়া দেখা যাওক আৰু কিমান 70-80 বছৰলৈকেতো মোৰ দৌৰা প্লেন আছে যদি আৰু বাচি থাকোঁ দৌৰি থাকিম আৰু যিমান পাৰোঁ হয় আৰু নেক্সট পৰিকল্পনা কি শেহতীয়াভাৱে আপুনি টাৱাং কৰি আহিলে ফুল মাৰাথন তাৰপিছত নেক্সট পৰিকল্পনা কি আছে আপোনাৰ নেক্সট পৰিকল্পনা এতিয়াতো ভাবি আছোঁ মই ধুবুৰীৰ পৰা শদিয়ালৈকে দৌৰা প্লেন কৰি আছোঁ যদি ওপৰৱালাৰ দয়া হয় আৰু মোৰ মানে গোটেই সময় সুবিধা মিলে তেতিয়াহ'লে মই মানে ধুবুৰীৰ পৰা শদিয়ালৈকে এবাৰ মানে ৰান কৰি যাম বুলি ভাবি আছোঁ নৱপ্ৰজন্মৰ খেলুৱৈসকলক কি ক'ব যিসকলে ধৰি লওক দৌৰবিদ আছে বা যিসকলে ধৰি লওক বিভিন্ন খেলৰ কাৰণেও দৌৰিব লাগে আজিকালি পুলিচে হওক বা বিভিন্ন ধৰণৰ ৰাতিপুৱা দৌৰি থাকে খেলুৱৈসকলে মইতো কওঁৱে এই ডেকা সৰু ল'ৰাবিলাকক কওঁ তোমালোকে সদায় প্ৰেক্টিছ কৰি থাকা এনেকৈ প্ৰেক্টিছ কৰে আমাৰ ক'লে কি নুনমাটি এৰিয়াৰ বহুত ল'ৰা এইবাৰ 15জন মানে পাইছে না কোনো পইচা কিবা একদম খেলত মানে এই দৌৰি থকা ল'ৰাবিলাক এই দৌৰাটোৱে মেইনটো পুলিচৰ মেইন যিমান যি ক'লেও মানুহে টকা দিয়া কিবা দিয়া এইবিলাক নহয় 15জনমান ল'ৰা পাইছে তাহাঁতে মোক কৈছে ছাৰ ময়ো পালোঁ এই হিমাংশু পালে এনেকৈ মানে কয় আৰু ল'ৰাবোলো বৰ ভাল হৈছে তহঁতৰ এই দৌৰি থকাৰ কষ্টৰ ফল পালা সেইকাৰণে আৰু তোমালোকৰ তলত যিবিলাক আছে সেইবিলাককো তোমালোকে উৎসাহ দি পেলাই এই দৌৰাৰ কাৰণে আগুৱাই লৈ আহি থাকিবা তো এনেকৈ মানে উৎসাহ দিওঁ আৰু তাহাঁতেও মোক খুব ভাল পায় আৰু খুৰা মাৰি আৰু আহে আৰু ওচৰত মানে আপোনাক কোনো ফিল নালাগে আপোনাৰ ৰাস্তাটোৱে আপোনাৰ কাৰণে খেলপথাৰ হয় মোৰ ফিল্ডৰ কথা নাই মই ৰাস্তাৰ ছাইডত মানে গৈ থাকোঁ মানুহে কয় আৰু এক্সিডেণ্ট হ'ব কিবা হ'ব মানুহ ঘৰৰ ভিতৰতো পৰি মৰে সি আৰু ক'ত দৌৰিব যায় ন তো সেইটো নহয় আৰু চাই চিতি আৰু অলপ চাইডে মই দৌৰিয়ে থাকোঁ মোৰ ৰাস্তাই আৰু মই ফিল্ডত বেছি নকৰোঁ মই লং ডিষ্টেঞ্চ মাৰিব লাগিলে মই সদায় মানে মেইন ৰাস্তাতে কৰোঁ আমাৰ খেলবিলাক এনেকুৱা ৰাস্তাতে হয় মেইনলি বিদেশত খেলাৰ প্লেনিং আছে নেকি কেতিয়াবা বিদেশতো মই চাউথ কোৰিয়াত দৌৰি আহিলোঁ মাষ্টাৰ্ছত 2023 মানে মাষ্টাৰ্ছৰ খেল আছিল আমাৰ মাষ্টাৰ্ছত ইণ্টাৰনেশ্যনেল খেল মই 1500 মিটাৰ অৱশ্যে এইটো নহয় এজ গ্ৰুপত তাত মই 5th পজিশ্যনে পাইছিলোঁ তো মই এনেকৈ খেলিছোঁ আৰু দেখা যাওক ভগৱান দিলে যদি আৰু সময় সুযোগ মিলে তেতিয়া বাহিৰত খেলা প্লেন আছে আৰু মোৰ ইমানখিনি কৰাৰ পাছত আপোনাৰ বিভিন্ন সময়ত মাৰাথন ৰেচলৈ আপোনাক নিমন্ত্ৰণ কৰে আৰু কালিৰ দিনটোতো আপোনাক সম্বোধনা জ্ঞাপন কৰিছে আমি যিমান দূৰ গম পাইছোঁ এনেকুৱা সম্বোধনাও আপুনি লাভ কৰি থাকে নিশ্চয় ভাল লাগে তেতিয়া এটা স্বীকৃতি যেতিয়া দিয়ে কোনোবাই আপোনাক হয় এইটো হ'লে মোক মানে বেলেগ নালাগে টকা পইচা নালাগে ঘৰৰ মানুহক অলপ টকা পইচা লাগে কিন্তু মোৰ টকা পইচাৰ কথা নাই মোক গামোচাখন দিলেই মই বহুত খুচি আৰু মানুহে সদায় মোৰলৈকে নহয় মানে মোক বুলিয়ে নহয় যিবিলাক ল'ৰাই মানে খেলত এনেকুৱা মানে 42 কিলোমিটাৰ দৌৰিলে বা 100 কিলোমিটাৰ দৌৰিলে এনেকুৱা ল'ৰাক যদি মানে আমাৰ কিবা অনুষ্ঠানত এই গামোচা এখন দিয়ে তেতিয়া তাৰ মনটো মানে মই ভাবোঁ মোৰ কিন্তু মনটো বহুত মানে কিবা আগুৱাই যায় আৰু মই যে আৰু কিবা বেলেগ বহুত কিবা কৰি দেখুৱাম সেইটো কাৰণত মোৰ বহুত ভাল লাগে আৰু মোক সম্বোধনা জনালেতো মই খুবেই ভাল পাওঁ আমি যিমানটো গম পাওঁ আপুনি এটা সময়ত চিকিৎসাজনিত কাৰণতহে আপুনি দৌৰিবলৈ আৰম্ভ কৰিছিলে প্ৰথমতে অলপ অসুবিধা আছিলে স্বাস্থ্যৰ তাৰপিছত আপোনাৰ সেইখিনি নিশ্চয় এতিয়া ভাল হৈছে গতিকে কওকচোন আপুনি কিদৰে আপুনি এইখন ক্ষেত্ৰলৈ আহিলে বা কিদৰে ভাবি ল'লে যে আপুনি দৌৰিব লাগে দৌৰাই আপোনাৰ এতিয়া বৰ্তমান সময়ত মানে এটা মানে
হেৰি হৈ গৈছে কাম হৈ গৈছে এতিয়া মই মানে গুৱাহাটী মই ৰিফাইনাৰীত চাকৰি কৰিছিলোঁ গুৱাহাটী ৰিফাইনাৰী যেতিয়া মই বাৰাউনী ৰিফাইনাৰীত ট্ৰেন্সফাৰ হৈ যাওঁ তাত অলপ মোৰ চুগাৰ প্ৰব্লেম পোৱা বুলি ক'লে আৰু ডক্টৰে ক'লে আপ থৰা চুবে টহলনে চে আচ্ছা হে মই এনেকৈ ৰাতিপুৱা খোজকাঢ়িব দিলে আৰু সেই খোজকাঢ়া অভ্যাস যে কৰিলোঁ তেতিয়া মই আমাৰ গোটেই এই অল ইণ্ডিয়া আমাৰ মানে IOC ৰিফাইনাৰীৰ IRSM কয় ইণ্টাৰ ৰিফাইনাৰী স্পৰ্টছ মিট তাতে মই 1500 মিটাৰত ফাৰ্ষ্ট মাৰি দিলোঁ মানে বিহাৰৰ ল'ৰাবিলাকে প্ৰথমতে মই ফিল্ডত দৌৰিব যাওঁতে হাঁহিছিল আৰু তাৰপিছত মই দেখুৱাই দিলোঁ আৰু 1500 মিটাৰত ফাৰ্ষ্ট মাৰি যেতিয়া মানে বাৰাউনী ৰিফাইনাৰীক মই ৰিপ্ৰেজেণ্ট কৰিলোঁ তেতিয়া আৰু তেনেকৈয়ে মোৰ মানে খেলৰ আৰু ফাৰ্ষ্ট মানে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব সেই 1500 মিটাৰ খেলাৰ পিছত বিহাৰতো মই দৌৰিছোঁ নদৌৰা নহয় তাতো 8-10 কিলোমিটাৰমান দৌৰিলোঁ তাৰপিছত 2014 চনত গুৱাহাটীত যেতিয়া মই মানে ট্ৰেন্সফাৰ হৈ আকৌ ঘূৰি আহোঁ ইয়াতে দৌৰিলোঁ বহুত মানে SBI গ্ৰীণ মাৰাথন প্ৰথম 10 কিলোমিটাৰ তাৰপিছত 21 কিলোমিটাৰ IITৰ বিট প্লাষ্টিক এনেকৈ দৌৰি তাৰপিছত মই গোটেই গুৱাহাটী এবাৰ দৌৰি দিলোঁ মানে কয় নুনমাটিৰ পৰা জালুকবাৰী হৈ লখৰা বশিষ্ঠ এনেকৈ কি বেৰা হয় খানাপাৰা হয় নাৰেংগী হয় নুনমাটি মোৰ ঘৰ এনেকৈ দৌৰিছিলোঁ প্ৰথম মানে সেইটো 51 কিলোমিটাৰ বুলি কৈছিলে আৰু গুগলত চাই পেলাই তাৰপিছত মই সৰু সজাই ষ্টেডিয়াম ৰান 2022 চনত ষ্টেডিয়াম ৰান মানে বেৰা কৰিলোঁ 8 ঘণ্টাত 52 কিলোমিটাৰ সেইটো মোৰ ভালে হৈছিলে আৰু প্ৰথম 52 কিলোমিটাৰ গুৱাহাটী ৰিফাইনাৰী ৰেডিঅ' আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ছাৰে মানে বহুত সম্বৰ্ধনা জনাইছিল তেওঁৰ কাৰণে মই মানে 100 কিলোমিটাৰৰ ৰেকৰ্ড বনাওঁ বুলি প্ৰতিজ্ঞা কৰি গুৱাহাটী ৰিফাইনাৰী গেটৰ পৰা মই 2022 মাৰ্চ মাহত মই গুৱাহাটীৰ পৰা পাঠশালালৈকে দৌৰিছিলোঁ 120 কিলোমিটাৰ বুলি কৈছিলে তো সেইটো দৌৰাৰ পিছত ইটো কৰি মই মানে পাঞ্জাৱ চণ্ডীগড়ৰ দিন ৰাতি 24 ঘণ্টা মানে এইটো যিটো 131 কিলোমিটাৰ সেইটো দৌৰিলোঁ সেইটোৰ পিছত মই মানে আৰু মোৰ মনটো আগুৱাই গ'ল বেংগলোৰৰ মানে যিটো এডভাৰটাইজ পালোঁ লগৰ আছে মোৰ লগৰ ক'লে দাদা তেনে বোলো মই এবাৰ মানে বেছি আৰু ৰানিং কৰিম নহয় বেংগলোৰত আছে এটা মানে 220 কিলোমিটাৰ মাৰিব লাগিব মেক্সিমাম 49 আৱাৰ্ছ তেতিয়া ভাবিছোঁ পাৰিম বুলি ভাবিছোঁ আৰু 24 ঘণ্টা মাৰাৰ পিছত মোৰ সাহস হৈ গ'ল আৰু সেইমতে গৈ মই বেংগলোৰতো বঢ়িয়াকৈ ছাকচেছেই হ'ল আৰু মোৰ বিফ'ৰ টাইম আৰু মানে সেইটো ৰাণবৰ বিফ'ৰ টাইম হৈ গৈছে আৰু এতিয়াতো আপুনি যিটো কামৰ মানে চুগাৰ প্ৰব্লেমৰ কাৰণে আহিছিল বা স্বাস্থ্যৰ অসুবিধাৰ কাৰণে আহিছিল সেইটোতো বৰ্তমান সময়ত নাই আপোনাৰ নাই এতিয়াও মোৰ মানে দেউতাৰ মানে চুগাৰ বেছি আছিলে কাৰণে হেৰিডিটি বুলি ডক্টৰে কয় অলপ মই ইনচুলিন ল'লেও মানে এনে মোৰ বেলেগ দিগদাৰ নাই মই মানে দৌৰি চৌৰি থাকিলেও মানে হোৱা নাই হয় যদি নাজানো আৰু বৰ্তমানলৈকে মই খেল ধূলতো ক'তো একো মোৰ প্ৰব্লেম হোৱা নাই মানে কোনো ফিলিংছ নাই আৰু মই সদায় মানে ভালকৈ খেলবিলাক কমপ্লিটেই কৰোঁ আপুনি আপোনাৰ কিমান ফিট আপুনি বৰ্তমান আপোনাৰ হাইটটো 5 ফুট 11 ইঞ্চি মই 6 ফুট নাই 5 ফুট 11 ইঞ্চি সুবিধা হয় নেকি ওখ হ'লে মানে প্লেইন জেগাত সুবিধা প্লেইনত কিন্তু মই যিটো কৈছোঁ ওখ হ'লে মানে পাহাৰী জেগাত ইমান সুবিধা নহয় যেতিয়া বেছি ডাউন হয় আমি বেছি আগুৱাই যাব নোৱাৰোঁ বেছি আগুৱাই গ'লে একদম পৰা মেক্সিমাম চান্স থাকে তো মই যিটো দেখিলোঁ আৰু গতিকে বহুত ওখ হ'লে মানে হিলি এৰিয়াত ইমান সুবিধা নহয় যেন লাগে আপোনাৰ ঘৰৰ পৰিয়ালৰ তৰফৰ পৰা কেনেকুৱা সহযোগিতা আপোনাৰ পৰিবাৰ বা আপোনাৰ ল'ৰা ছোৱালী যিসকল আছে তেখেতসকলে কিদৰে আপোনাক সহযোগিতা আগবঢ়াইছে বা কিদৰে ছাপোৰ্ট কৰিছে বা বন্ধুবৰ্গই কিদৰে ছাপোৰ্ট কৰিছে ল'ৰা ছোৱালী কৰে আৰু মোৰ এৰিয়াৰ মানুহ কৰে আৰু মানে দৌৰা মানে কয় আৰু বোলে পাটগিৰিটাই আৰু লাষ্টত নাম কামালে আৰু তো ভাল লাগে আৰু মনটো আৰু নিজৰ ল'ৰা ছোৱালীয়েও ছাপোৰ্ট কৰে মিছেছেও কৰে নকৰা নহয় অলপ তথাপিতো তাহাঁতৰ মানে টকা পইচা পালে ভাল পায় আৰু কিন্তু মোৰ টকা পইচাৰ লগত কথা নাই পালেও নাপালে নাই নিজৰ দেহাটো ঠিকে থাকিলে সেয়ে দামী আৰু নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল বিনোদ পাটগিৰি মাষ্টাৰ্ছ খেলুৱৈ যিগৰাকী শেহতীয়াভাৱে টাৱাঙত অনুষ্ঠিত ফুল মাৰাথন কমপ্লিট কৰি পেলাই গৌৰৱ কঢ়িয়াই আনিছে লগতে 5ম স্থান অধিকাবলৈ সক্ষম হৈছে আমি আশা কৰিম এইদৰে 64 বছৰীয়া বিনোদ পাটগিৰি সদায় সুস্বাস্থ্যৱান হৈ থাকক আৰু এখেতক চাই পেলাই অসমৰ নৱপ্ৰজন্ম খেলুৱৈসকল অনুপ্ৰাণিত হ'ব এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in